নমস্কাৰ, আপোনালোকলৈ স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। তো এইকেইদিন ভালেখিনি কেন্দ্ৰতে সুধিছিল যে অসমত কি মেডিকেল এন্ট্ৰেন্স এক্সাম হয় বা এইবিলাক এন্ট্ৰেন্স এক্সাম দিবৰ কাৰণে কোৱালিফিকেশ্যন কি। তো এই ভিডিঅ'টোত অসমৰ মেডিকেল এন্ট্ৰেন্স এক্সামৰ বিষয়ে লৈ আহিছোঁ। তো এই মেডিকেল এন্ট্ৰেন্স এক্সাম কেইটা আপোনালোকে হাই ছেকেণ্ডাৰী পাছ কৰিলে দিব পাৰিব। তো যদি আপোনালোকে মেডিকেল লাইনৰ ক্ষেত্ৰত ইণ্টাৰেষ্টেড হয় তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব আৰু আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব। লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। তো তাতে কিছুমান আপডেট আগতীয়াকৈ দি দিয়া হয়। তো আপোনালোকে এই ব্লগ পষ্টটোত সকলোবিলাক ডিটেইলছ চাই ল'ব পাৰিব। ইয়াৰে লিংক ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে তাৰ পৰা চেক আউট কৰি ল'ব পাৰিব। তো কি এন্ট্ৰেন্স এক্সাম হয়। তো অসমৰ ক্ষেত্ৰত মেডিকেল এন্ট্ৰেন্স এক্সামবিলাক শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সে কণ্ডাক্ট কৰায়। তো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সক চমুকৈ SSUH বুলি জনা যায়। তো ইয়াতে লিখা আছে দ্য শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স SSUH Assam conduct various medical entrance exam for admission into undergraduate and diploma course such as BSc Nursing, B.Pharm, D.Pharm, Paramedical, BSc Medical Technology and GNM। তো এইবিলাক কোৰ্চৰ কাৰণে SSUH অসমৰ ক্ষেত্ৰত কণ্ডাক্ট কৰায়। তো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সে পোষ্ট গ্ৰেজুৱেশ্যন বা পোষ্ট বেচিক BSc নাৰ্ছিঙো কণ্ডাক্ট কৰায়। তো সেইবিলাকৰ কথা ইয়াত মেনশ্যন কৰা নাই, কাৰণ ইয়াত 10+2 মানে হাই ছেকেণ্ডাৰী দিয়াবিলাকে কি এন্ট্ৰেন্স এক্সাম দিব পাৰিব সেইটো মেনশ্যন কৰা হৈছে। তো আপোনালোকে নিশ্চয় জানে যে অসমত প্ৰাইভেট মেডিকেল কলেজ বা প্ৰাইভেট কিবা কোৰ্চত যিটো মেডিকেল লাইনৰ আণ্ডাৰত হয়, লাইক BSc নাৰ্ছিং, B.Pharm, D.Pharm, পেৰামেডিকেল প্ৰাইভেটকৈ ল'বৰ কাৰণে আপোনালোকে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ এন্ট্ৰেন্স এক্সাম দিয়াটো জৰুৰী হয়। তো যদি আপোনালোকে প্ৰাইভেটকৈ কিবা মেডিকেল লাইনত যাম বুলি ভাবিছে তেনেহ'লে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ এন্ট্ৰেন্স এক্সাম দিব লাগিব। তো এতিয়া ইয়াতে লিষ্টবিলাক ডিটেইলছত দিয়া আছে। তো লিষ্ট অফ মেডিকেল এন্ট্ৰেন্স এক্সাম ইন আছাম। তো BSc নাৰ্ছিঙৰ ক্ষেত্ৰতো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সে ইয়াৰে এন্ট্ৰেন্স এক্সামটো কণ্ডাক্ট কৰায়। তো ফাৰ্মাচী এন্ট্ৰেন্স এক্সাম কণ্ডাক্ট কৰায়। তো প্ৰথম এন্ট্ৰেন্স এক্সামটো হৈ গৈছে BSc নাৰ্ছিং এন্ট্ৰেন্স এক্সাম। তো BSc নাৰ্ছিঙৰ এন্ট্ৰেন্স এক্সামটো কেতিয়া হ'ব, ইয়াৰে সকলোবিলাক ডিটেইলছ অলৰেডি ভিডিঅ' বনোৱা আছে। ডেছক্ৰিপশ্যনত তাৰে লিংক দি দিম। আপোনালোকে BSc নাৰ্ছিঙৰ অল এবাউট আপোনালোকে চাই ল'ব পাৰিব। নেক্সট 2 নম্বৰ এন্ট্ৰেন্স এক্সামৰ লিষ্টটো হৈছে ফাৰ্মাচী এন্ট্ৰেন্স এক্সাম। তো ইয়াৰ পৰা অসমত গভাৰ্ণমেণ্টকৈ B.Pharm আৰু D.Pharmত এডমিশ্যন ল'ব পাৰি। তো এইটো এন্ট্ৰেন্স এক্সামত থ্ৰু দি আপোনালোকে প্ৰাইভেটতো ল'ব পাৰিব। নেক্সট এটা পেৰামেডিকেলৰ এন্ট্ৰেন্স এক্সাম হয়। তো পেৰামেডিকেলৰ এন্ট্ৰেন্স এক্সামটো BSc মেডিকেল টেকনলজি যিটো ডিগ্ৰী কোৰ্চ হয় আৰু ডিপ্ল'মা ইন পেৰামেডিকেল কোৰ্চত এডমিশ্যন ল'বৰ কাৰণে হয়। নেক্সট GNM নাৰ্ছিঙৰ এন্ট্ৰেন্স এক্সাম হয়। তো ইয়াতে GNMৰ কাৰণে এডমিশ্যন ল'বৰ কাৰণে এইটো এন্ট্ৰেন্স এক্সাম হয়। তো ইয়াতে দি আছে why choose SSUH বা শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স। আপোনালোকে এইবিলাক চাই ল'ব পাৰিব। অসমত কেৱল শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সে মেডিকেল লাইন লাইক BSc নাৰ্ছিং, D.Pharm এইবিলাকৰ এন্ট্ৰেন্স এক্সাম কণ্ডাক্ট কৰায়। তো এতিয়া আমি ফাৰ্ষ্ট শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ BSc নাৰ্ছিং এন্ট্ৰেন্স এক্সাম, যিটোক SSUH-CEE বুলি জনা যায়, কমন এন্ট্ৰেন্স এক্সাম। তো এইটো এন্ট্ৰেন্স এক্সাম শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সে কণ্ডাক্ট কৰায়। তো বোথ গভাৰ্ণমেণ্ট এণ্ড প্ৰাইভেট ইনষ্টিটিউটৰ কাৰণে এইটো হয়। তো চিলেবাছ, তো ইয়াতে এনে থুলমূলভাৱে চিলেবাছখিনি দিয়া হ'ব। তো নেক্সট বেলেগ এটা ভিডিঅ'ত সম্পূৰ্ণ চিলেবাছৰ ডিটেইলছ লৈ আহিম। তো আপোনালোকে নেক্সট চাবৰ কাৰণে আপোনালোকে ৰেডি হৈ থাকিব। তো চিলেবাছ ফিজিক্সৰ প্ৰথমতে ফিজিক্স আহে। তো ফিজিক্সৰ ক্লাছ 11 আৰু 12ৰ NCERT বা AHSCC চিলেবাছৰ পৰা আপোনালোকে চাব পাৰিব। নেক্সট কেমেষ্ট্ৰি ক্লাছ 11 আৰু 12ৰ NCERT। তো বায়'লজি ক্লাছ 11 আৰু 12ৰ NCERT বা AHSCC চিলেবাছ। তো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সে ডাইৰেক্টলি মেনশ্যন নকৰে যে চিলেবাছ কি হয়। তো তেওঁলোকে দিয়ে যে 10+2 চিলেবাছ। তো 10+2 মানে ক্লাছ 11 আৰু 12ৰ চিলেবাছখিনি। নেক্সট ইয়াতে ইংলিছৰো গ্ৰামাৰ ছেকশ্যনটো আহে এন্ট্ৰেন্স এক্সামত। এন্ট্ৰেন্স এক্সামটোৰ বিষয়ে চাই লওঁ। There will be one paper consisting of 100 objective type question বা multiple choice question। তো BSc নাৰ্ছিঙৰ এন্ট্ৰেন্স এক্সামত এখন কুৱেশ্যন পেপাৰ থাকে। তো ইয়াতে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু ইংলিছ গ্ৰামাৰ, তো 4টা ছেকশ্যন থাকে। পেপাৰ এখনে ইয়াতে 4টা ভাগ থাকে। তো ইয়াতে দিয়া আছে কুৱেশ্যন উইল বি অফ HS 10+2 ছায়েন্স ষ্টেণ্ডাৰ্ড। এতিয়া মাৰ্ক ডিষ্ট্ৰিবিউশ্যন, তো ফিজিক্সৰ পৰা 25 মাৰ্ক বা 25টা কুৱেশ্যন আহে। কেমেষ্ট্ৰিৰ পৰা 25 মাৰ্ক বা 25 MCQ আহে। নেক্সট বায়'লজি, যাত
বায়'লজিত জুলজি আৰু বটানী লগ হৈ থাকে। তো ইয়াতো 25 মাৰ্ক আহে। নেক্সট ইংলিছৰ পৰা 25 মাৰ্ক, টোটেল 100 মাৰ্কৰ ইয়াতে পেপাৰ হয়। আৰু কুৱেশ্যন পেপাৰখন অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমতে থাকে আৰু ইয়াতে কোনো ধৰণৰ নিগেটিভ মাৰ্ক নাথাকে। তো এইখিনি হৈ গ'ল SSUHSৰ BSc নাৰ্ছিং। তো আপোনালোকে ডিটেইলছ ভিডিঅ' অলৰেডি বনোৱা আছে, সেইটো চাই ল'ব পাৰিব, লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। তো যদি আপোনালোকে 2025 ছিজনত অসমৰ বা শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ চায়েন্সৰ BSc নাৰ্ছিং, B.Pharm, BSc মেডিকেল টেকনলজি বা পেৰামেডিকেলৰ এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবিছে, তেন্তে আমাৰ ই বুক কেইখন লৈ ল'ব পাৰে। তো অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমৰ কাৰণে এই ই বুক উপলব্ধ আছে। তো ই বুকবিলাকৰ নতুন ভাৰ্চন বা নিউ এডিশ্যন আহি গৈছে। তো এই বুকত কি পাব? তো এই বুকত ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু ইংলিছ গ্ৰামাৰৰ কুৱেশ্যন পাব। তো বেছড অন লেটেষ্ট চিলেবাছ। নেক্সট প্ৰিভিয়াছ ইয়াৰ মেমৰি বেছ কুৱেশ্যন, তাৰপিছত চেম্পল পেপাৰ এইবিলাক পাব। তো লগতে আপোনালোকে চেপ্টাৰ ৱাইজ মক টেষ্টটো ল'ব পাৰে। তো লিংকবিলাক ডেছক্ৰিপশ্যনত দিয়া আছে বা হোৱাটছএপৰ জৰিয়তে লৈ ল'ব পাৰিব। তো ডিছপ্লেত হোৱাটছএপ নম্বৰ দিয়া আছে, আপোনালোকে হোৱাটছএপত কণ্টেক্ট কৰিব আৰু ডাইৰেক্টলি ৱেবছাইটৰ থ্ৰুদি ল'ব পাৰিব, লিংকবিলাক ডেছক্ৰিপশ্যনত দিয়া আছে। নেক্সট SSUHSৰ ফাৰ্মাচী এণ্ট্ৰেন্স এক্সাম। ইয়াতে B.Pharm আৰু D.Pharmৰ এণ্ট্ৰেন্স এক্সামটো আহি যায়। তো B.Pharm আৰু D.Pharmৰ কাৰণে এটাই এণ্ট্ৰেন্স এক্সাম হয়। তো আপোনালোকে অনলাইন কৰোঁতে এইটো আপোনালোকে চাই ল'ব যে বথ অপশ্যনটো দিয়ে নে অনলি B.Pharm বা অনলি D.Pharm দিয়ে। তো আপোনালোকে যদি বথ অপশ্যনটো দিয়ে, তেনেহ'লে এপ্লিকেশ্যন ফৰ্মত পইচাটো বেছিকৈ দিব লাগিব, কিন্তু এণ্ট্ৰেন্স এক্সাম এটাই। তো আপোনালোকে বথ অপশ্যনটো চিলেক্ট কৰিব পাৰিব। তো SSUHSৰ ফাৰ্মাচী এণ্ট্ৰেন্স এক্সামটো কিহৰ কাৰণে হয়? বেচেলাৰ ইন এণ্ড ডিপ্ল'মা ইন ফাৰ্মাচীত এডমিশ্যন ল'বৰ কাৰণে SSUHSৰ ফাৰ্মাচী এণ্ট্ৰেন্স এক্সামটো দিব লাগে। তো ইয়াতো চিলেবাছ ছেমে হয়, ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু মেথামেটিক্স। তো আপোনালোকে PCB বা PCMৰ ফালৰ পৰা, তো যোনটো ফালৰ পৰা হয় তাৰ ফালৰ পৰা দিব পাৰিব। তো ইয়াতে আৰু ইংলিছ গ্ৰামাৰটো থাকে। ইয়াতে চিলেবাছ ক্লাছ 11 আৰু 12ৰ পৰা হয়। ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়া, তো কেণ্ডিডেট মাষ্ট হেভ পাছ হায়াৰ ছেকেণ্ডাৰী ছায়েন্স ষ্ট্ৰীমৰ পৰা হ'ব লাগিব। তো ইয়াতে আপোনালোকে এখন ৰেকগনাইজ বৰ্ডৰ পৰা পাছ আউট হ'ব লাগিব। ইয়াতে কোনো ধৰণৰ গ্ৰেছ মাৰ্ক থাকিব নোৱাৰিব। তো আপোনালোকে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি অৰ মেথামেটিক্স, তো ইয়াতে উইথাউট গ্ৰেছ মাৰ্ক পাছ হ'ব লাগিব। তো BSc নাৰ্ছিঙৰ ক্ষেত্ৰতো গ্ৰেছ মাৰ্ক একচেপ্ট নকৰে। আৰু ইয়াতে কিছুমান পাৰ্চেণ্টেজ দিয়া থাকে, লাইক জেনেৰেলৰ কাৰণে 50% বা 45%। তো অলৰেডি লাষ্ট ভিডিঅ'টোত এইখিনি কভাৰ কৰা হৈছে, আপোনালোকে চেক আউট কৰি ল'ব পাৰিব। আৰু ইয়াতে এটা B.Pharmৰ ক্ষেত্ৰত ইনষ্ট্ৰাকশ্যন বা এটা নোট দিয়া আছে। ষ্টুডেণ্ট পাছিং 10+2 কোৱালিফিকেশ্যন ফ্ৰম নন ফৰ্মেল এণ্ড নন ক্লাছৰুম বেছড স্কুলিং, তো নেশ্যনেল ইনষ্টিটিউট অফ অপেন স্কুলিং, তো চেল নট বি এলিজিবল ফৰ এডমিশ্যন ইন টু B.Pharm কৰ্চ। তো আপোনালোকে নন ফৰ্মেল বা নন ক্লাছৰুম বেছড স্কুলিঙৰ পৰা যদি পাছ কৰে, তেনেহ'লে B.Pharmৰ কাৰণে এলিজিবল নহয়। তো এইটো লাষ্ট ইয়াৰৰ SSUHSৰ ফালৰ পৰা প্ৰভাইড কৰা PDF গাইডত দিয়া হৈছিলে। আৰু ইয়াতে মিনিমাম বয়স 17 বছৰ হ'ব লাগে। তো আৰু এইটো BSc নাৰ্ছিঙৰ ক্ষেত্ৰতো ছেমে হয়। তো ইয়াতে এক্সাম ডিটেইল, তো ইয়াতে ছেম হয় পেটাৰ্ণ, এক্সাম পেটাৰ্ণ। এখন পেপাৰ থাকিব, 100টা MCQ থাকিব। ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি বা মেথছ আৰু ইংলিছ থাকিব। তো কুৱেশ্যন উইল বি 10+2 ছায়েন্স ষ্ট্ৰীমৰ পৰা হ'ব। মাৰ্ক ডিষ্ট্ৰিবিউশ্যন, ফিজিক্সৰ পৰা 25 মাৰ্ক, কেমেষ্ট্ৰিৰ পৰা 25 মাৰ্ক, বায়'লজিৰ পৰা 25 মাৰ্ক আৰু ইংলিছ গ্ৰামাৰৰ পৰা 25 মাৰ্ক। তো নেক্সট থাৰ্ড SSUHSৰ পেৰামেডিকেল এণ্ট্ৰেন্স এক্সাম। তো এইটো যিটো পেৰামেডিকেল এণ্ট্ৰেন্স এক্সাম আছে, তাৰ কাৰণে আপোনালোকে কিহৰ কাৰণে এডমিশ্যন ল'ব পাৰিব? BSc মেডিকেল টেকনলজি আৰু ডিপ্ল'মা ইন পেৰামেডিকেল কৰ্চত এডমিশ্যন ল'বৰ কাৰণে আপোনালোকে এইটো এণ্ট্ৰেন্স এক্সাম দিব লাগিব। তো ইয়াতো B.Pharm আৰু D.Pharmৰ দৰে ছেমে হয়। ইয়াতো আপোনালোকে BSc মেডিকেল টেকনলজি আৰু পেৰামেডিকেল বথ অপশ্যনত এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকে ছিংগলি BSc মেডিকেল টেকনলজি কৰ্চ অনলি আৰু ডিপ্ল'মা ইন পেৰামেডিকেল কৰ্চ অনলি এপ্লাই কৰিব পাৰিব। তো আপোনালোকে বথ অপশ্যন চিলেক্ট কৰিলে ভাল হয়, কাৰণ ইয়াতে ডিগ্ৰী আৰু ডিপ্ল'মা কৰ্চৰ কাৰণে এটাই এণ্ট্ৰেন্স এক্সাম হয়, কিন্তু ৰেংকটো বেলেগ দিয়ে। তো ৰেংকৰ ক্ষেত্ৰত পাছত বেলেগ ভিডিঅ' বনাম। তো ছেম মাৰ্কৰে ছেম কুৱেশ্যন পেপাৰ হ'ব। তো ইয়াতো চিলেবাছ ছেম হয়, ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু ইংলিছ গ্ৰামাৰ, যিটো ক্লাছ 11 আৰু 12ৰ পৰা আহে। তো এলিজিবিলিটি ক্ৰাইটেৰিয়া, মিনিমাম কোৱালিফিকেশ্যন হাই ছেকেণ্ডাৰী পাছ হ'ব লাগিব ছায়েন্স ষ্ট্ৰীমৰ পৰা। তো ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজিত আপোনালোকৰ মিনিমাম 45% লাগিব, এইটো জেনেৰেলৰ ক্ষেত্ৰত। আৰু ৰিজাৰ্ভৰ ক্ষেত্ৰত OBC, SC, ST এইবিলাকৰ ক্ষেত্ৰত 40% লাগে। তো কেণ্ডিডেটৰ 17 ইয়াৰ্ছ হ'ব লাগিব। তো এইটো 31 ডিচেম্বৰ হিচাপে ধৰিব।
নেক্সট GNM EE GNM নাৰ্ছিং এন্ট্ৰেন্স এক্সাম। তো আপোনালোকে GNM নাৰ্ছিঙত এডমিশ্যন ল'বৰ কাৰণে অসমৰ এন্ট্ৰেন্স এক্সামটো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সে কণ্ডাক্ট কৰায়। তো GNM এইটো এন্ট্ৰেন্স এক্সামটো জেনেৰেল নাৰ্ছিং এণ্ড মিডৱাইফাৰী GNMৰ কাৰণে এডমিশ্যন ল'বৰ কাৰণে হয়। ইয়াতে চিলেবাছটো চেঞ্জ হয় অলপমান। তো SSUHSৰ BSc নাৰ্ছিং, B.Pharm, BSc মেডিকেল টেকনলজি বা পেৰামেডিকেলৰ সেম চিলেবাছ হয়, কিন্তু GNMৰ ক্ষেত্ৰত চিলেবাছটো চেঞ্জ হৈ যায়। তো ইয়াতে চিলেবাছটো সায়েন্স ষ্ট্ৰীমৰ পৰা হ'লেও হ'ব, আৰ্টছ ষ্ট্ৰীমৰ পৰা হ'লেও হ'ব। আপোনালোকে সায়েন্সৰ পৰা হ'লেও ইয়াৰে এন্ট্ৰেন্স এক্সামটো দিব পাৰিব। তো লাষ্ট ইয়াৰৰ ক্ষেত্ৰত আৰ্টছৰ পৰা দিব পাৰে, কমাৰ্চৰ পৰা দিব পাৰে। এতিয়া চিলেবাছ ইয়াতে ক্লাছ 10 লেভেলৰ কুৱেশ্যন পেপাৰ হয়, সায়েন্স থাকে, মেথছ থাকে আৰু ইংলিছ গ্ৰামাৰ, যিখিনি ক্লাছ 10 লেভেলৰ। তো এতিয়া এক্সাম ডিটেইলছ, দেয়াৰ উইল বি ওৱান পেপাৰ কনচিষ্টিং অফ তো ইংলিছ, মেথামেটিক্স আৰু জেনেৰেল সায়েন্স, এই তিনিটা মিলি এখন পেপাৰ হয়। তো কুৱেশ্যনবিলাক ক্লাছ 10 ষ্টেণ্ডাৰ্ডৰ হয়। তো ইয়াতে 100 মাৰ্কৰ পেপাৰ থাকে, 1 মাৰ্কৰ থাকে, আৰু ইয়াতে কোনো ধৰণৰ নিগেটিভ মাৰ্ক নাথাকে। কুৱেশ্যন পেপাৰখন অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমতে থাকে। তো মাৰ্ক ডিষ্ট্ৰিবিউশ্যনৰ ক্ষেত্ৰত চাবলৈ গ'লে ইংলিছৰ পৰা 50 মাৰ্ক আহে, মেথামেটিক্সৰ পৰা 25 আৰু জেনেৰেল সায়েন্সৰ পৰা 25। আৰু ইয়াতে দিয়াৰ চেল বি নো নিগেটিভ মাৰ্ক ফৰ ৰং এনচাৰ। ইয়াতে কোনো ধৰণৰ নিগেটিভ মাৰ্ক নাথাকে। আপোনালোকে ইয়াতে এনচাৰ ভুল গ'লেও আপোনালোকক সেইটো 0 মাৰ্ক দিয়া হ'ব আৰু শুদ্ধ হ'লে 1 মাৰ্ক পাব। তো ইয়াতে দ্য কুৱেশ্যন উইল বি বোথ ইংলিছ এণ্ড আছামিজ। তো কুৱেশ্যন পেপাৰখন অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমতে আহে। আৰু ইয়াতে আপোনালোকে OMR হিচাপে ফিল আপ কৰিব লাগিব। আৰু ইয়াতে আপোনালোকে এন্ট্ৰেন্স এক্সাম দিওঁতে যিখন OMR আছে সেইখন ইংলিছ মিডিয়ামত ফিল আপ কৰিব লাগিব। তো কুৱেশ্যন পেপাৰখন অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমতে আহিব, কিন্তু OMRখন ইংলিছ মিডিয়ামত ফিল আপ কৰিব লাগিব। তো ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত দিয়া আছে মিনিমাম এজ 17 বছৰ হ'ব লাগিব, যিটো 31 ডিচেম্বৰ 2025 এইটো 25 হ'ব, 25 ছিজনৰ ক্ষেত্ৰত বা 25ৰ হিচাপত ধৰিব, আৰু মেক্সিমাম এজ 35। তো ইয়াতে কোৱালিফিকেশ্যনটো বেলেগ বেলেগ হয়। যদি আপোনালোকে ANM বা LHS দি কিনে GNMত এডমিশ্যন ল'ব খোজে তেনেহ'লে ইয়াতে কোনো ধৰণৰ এজ বাৰ নাই। তো এতিয়া নেক্সট কোৱালিফিকেশ্যনখিনি চাই লওঁ। ইয়াতে আপোনালোকে হাই ছেকেণ্ডাৰীৰ পৰা সায়েন্সৰ পৰা হ'লে 40% লাগিব। নেক্সট আৰ্টছৰ পৰা হ'লে আপোনালোকৰ ইয়াতে ছাবজেক্টবিলাক দিয়া আছে মেথামেটিক্স, বায়'টেকনলজি, ইকনমিক্স, পলিটিকেল সায়েন্স, হিষ্টৰী, জিঅ'গ্ৰাফী, বিজনেছ ষ্টাডিজ, একাউণ্টেঞ্চি, হোম সায়েন্স, ছচিয়লজি, সাইকলজি আৰু ফিলচফি। তো এইখন থাকিব লাগিব। তো ইংলিছটো আপোনালোকৰ থাকিব লাগিব। আৰু ভকেশ্যনেল কৰ্চৰ পৰা হ'লেও আপোনালোকে ইয়াৰে এন্ট্ৰেন্স এক্সামটো দিব পাৰিব। তো 10+2 ভকেশ্যনেল ANM আণ্ডাৰ CBSE বৰ্ড আৰু আদাৰ ইকুইভেলেণ্ট বৰ্ড। তো ইয়াতে 40% লাগিব। আপোনালোকে আৰু যদি ANM কোৰ্চ কৰা হয় তেনেহ'লে ষ্টেট নাৰ্ছিং কাউন্সিলিঙৰ পৰা ৰেজিষ্টাৰ হ'ব লাগিব। তো GNMৰ ক্ষেত্ৰত এইখিনি হৈ গ'ল। তো মেইনলি হাই ছেকেণ্ডাৰী পাছ কৰাৰ ক্ষেত্ৰত মেডিকেল কোৰ্চত এক্সাম দিবলৈ গ'লে এইখিনি এক্সামে দেখা যায়। তো ইয়াৰ বাহিৰেও এগ্ৰিকালচাৰেল আছে, সেইটো মেডিকেল লাইনত নপৰে। আপোনালোকে নিট দিব পাৰিব। তো নিটতো চেণ্ট্ৰেল লেভেলৰ হৈ যাব, মই ইয়াতে ষ্টেট লেভেলৰ কথা কৈছোঁ। তো যদি আপোনালোকে আমাৰ ই বুক কেইখন ল'ব বিচাৰে তেনেহ'লে লৈ ল'ব পাৰিব। লিংকবিলাক ডেছক্ৰিপশ্যনত দিয়া থাকিব বা হোৱাটছএপৰ জৰিয়তেও কণ্টেক্ট কৰিব পাৰিব। তো ইয়াতে নিউ এডিশ্যনবিলাক আহি গ'ল, আৰু চেপ্টাৰ ৱাইজ মক টেষ্ট আপোনালোকে ফ্ৰী মক টেষ্টো দিব পাৰিব। ইয়াতে ফ্ৰী মক টেষ্টৰ লিংকো দিয়া থাকিব। তো ইয়াতে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স, যিটোৱে অসমৰ মেডিকেল এন্ট্ৰেন্স এক্সামবিলাক কণ্ডাক্ট কৰে, তাৰ ৱেবছাইটৰ লিংক দিয়া আছে। তো আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। আমাৰ ৱেবছাইটৰ থ্ৰুদি আপোনালোকে ফ্ৰী আৰু পেইড দুটা মক টেষ্টে দিব পাৰিব। আৰু হোৱাটছআপ গ্ৰুপত জইন হৈ ল'ব, লিংকবিলাক ডেছক্ৰিপশ্যনত দিয়া আছে, টেলিগ্ৰাম গ্ৰুপতো জইন হৈ ল'ব। তো এই ভিডিঅ'টোত এইখিনি আছিল। তো ইয়াতে আমি সম্পূৰ্ণ মেডিকেল কোৰ্চৰ বা মেডিকেল এন্ট্ৰেন্স এক্সামৰ লিষ্ট লৈ আহিলোঁ। তো এই ভিডিঅ'টোত এইখিনি আছিল। যদি আপোনালোকৰ ভিডিঅ'টোৰ পৰা কিবা লাভৱান হৈছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো পিছত এইবিলাক কোৰ্চৰ বিষয়ে ডিটেইলছত ভিডিঅ' লৈ আহিম। অলৰেডি BSc নাৰ্ছিঙৰ অলপমান ইনফৰমেশ্যনৰ ডিটেইলছ ভিডিঅ' আছে, সেইবিলাক চাই ল'ব পাৰিব। তো আৰু নেক্সট যিকোনো ধৰণৰ আপডেট দিলে আমাৰ চেনেলত দি দিবলৈ চেষ্টা কৰিম। তো চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। ধন্যবাদ।